নমস্কাৰ বন্ধুসকল কন্টেষ্ট প্ৰেপ সিৰিজ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কেনে আছে আপোনালোক আই হোপ আপোনালোক সকলো ভালে আছে আজি মই কৰিম বেক ৱৰ্কআউট এনেদৰে মই ডেডলিফটৰ পৰা ষ্টাৰ্ট কৰিম সো পাৱাৰ লিফটাৰ বিলাকে যিবোৰ যেনেদৰে ডেডলিফট কৰে তেনেদৰে আজি মই ডেডলিফট নকৰো আজি ডেডলিফট মই ষ্টেনৰ পৰা weight to lift কৰিম আৰু deadlift কৰি মই hamstring glute and lower back to engage কৰিছো so এটা এক্সাৰসাইজত যদি আমি তিনটা মাসলস এংগেজ কৰিব পাৰো তেতিয়া হলে তিনটা মাসলস এংগেজ কৰাত কোনো আপত্তি নাই so deadlift বহুত বেছি heavy lift নকৰো এটা মিডিয়াম ওয়েটত জাস্ট মাসলস খিনি ভালকৈ এংগেজ কৰিম আৰু বেক মাসলস খিনি ভালকৈ ট্ৰেইন কৰিম কিয়নো এতিয়া কম্পিটিশন বহুত ওচৰ পালেহি গতিকে বহুত বেছি লিফট কৰিব নিবিচাৰো মই কাৰণ বহুত বেছি লিফট কৰিলে বহুত বেছি ওয়েট লিফট কৰিলে ইনজুৰি হোৱা চান্সটো অলপ বেছি থাকে সো কম্পিটিশনৰ ওচৰে পাজৰে ইনজুৰি হলে আমাৰ পারফরম্যান্সটো ডাউন হৈ যায় ডেডলিফট কৰি মই hamstring glute and lower back to ট্ৰেইন কৰাৰ পিছত এনেদৰে বাৰবেল বেন্ট অভাৰ ৰ পৰা এক্সাৰসাইজ ষ্টাৰ্ট কৰিম ডেডলিফট কৰি অকনমান ৰেষ্ট কৰি ল'ব লাগে হাৰ্টবিটটো নরমাল হোৱাকৈ সো মই অকনমান ৰেষ্ট কৰি বাৰবেল বেন্ট অভাৰ ৰ পাৰফৰ্ম কৰিছো বাৰবেল বেন্ট অভাৰ ৰ ৰিভাইজ গ্ৰিপত কৰিছো ৰিভাইজ গ্ৰিপত বাৰবেল বেন্ট অভাৰ ৰ 4টা সেট কৰিম এন্ড নিউট্ৰেল গ্ৰিপত বাৰবেল বেন্ট অভাৰ ৰ 2টা সেট কৰিম কাৰণ প্ৰতিটো এংগুলৰ পৰা মাসলবিলাক এক্সাৰসাইজ দিয়াটো খুব প্ৰয়োজন কন্টেষ্ট টাইমত এতিয়া মই বেলেগ এটা এংগুলৰ পৰা আপোনালোকক বাৰবেল বেন্ট অভাৰ ৰ দেখাবলৈ চেষ্টা কৰিছো বাৰবেল বেন্ট অভাৰ ৰ বা যিকোনো এক্সাৰসাইজত আমি আমাৰ ফৰ্মটো শুদ্ধ হ'ব লাগে ধৰক বাৰবেল বেন্ট অভাৰ ৰ কৰোঁতে আমাৰ কঁকালটো সিধা চেষ্ট আপ নি স্লাইড বেন্ড থাকিব লাগে তো বাৰবেল বেন্ট অভাৰ ৰ ফিনিশ কৰি আজি মই পাৰফৰ্ম কৰিম টি বাৰ ৰ এগেইন টি বাৰ ৰ আমাৰ আপাৰ বেকৰ ফিটনেছৰ কাৰণে খুব ভাল যেতিয়া আমি বেক ডাবল বাইচেপছ পাৰফৰ্ম কৰো বেক ডাবল বাইচেপ পাৰফৰ্ম কৰোঁতে আমাৰ বেকৰ মাজত যিখিনি মাসলস ভিজিবল হয় মানে একদম মিডিলত সেই মাসলসখিনিৰ কাৰণে ঠিক ট্ৰেপেজিয়াছৰ তলত আৰু বেক মাসলসৰ মাজত যিখিনি মাসল ভিজিবল হয় সেইখিনি কাৰণে টি বাৰ ৰ কৰিলে খুব ধুনীয়াকৈ হেল্প হয় টি বাৰ ৰ 4টা সেট পারফর্ম নহয় আজি মই টি বাৰ ৰ 10টা সেট পারফর্ম কৰিছো টি বাৰ ৰ পারফর্ম কৰি মই সিটেড কেবল ৰ পারফর্ম কৰিছো সিটেড কেবল ৰ পারফর্ম কৰি এগেইন আপাৰ বেক মাসলসটোত কন্ট্ৰাকশন ফিল কৰাইছো সিটেড কেবল ৰ 4টা সেট পারফর্ম কৰিছো ইয়াৰ আগতে মই টি বাৰ ৰ 10টা কৈ সেট পারফর্ম কৰিছো কিয়নো টি বাৰ ৰ সিধাকৈ 5টা সেট আৰু উলুটাকৈ 5টা সেট পারফর্ম কৰিছো উলুটাকৈ কেনেকৈ পারফর্ম কৰো মই অহা বেক ভিডিও যেতিয়া বনাম বেক প্ৰগ্ৰাম কৰিম তেতিয়া মই হেতু আপোনালোকক দেখুৱাম তো সো কলে বিলিভ নকৰিব যে 10টা সেট কেনেকৈ পারফর্ম কৰিব পাৰে বুলি কেতিয়াবা কৰো একটা এংগুলত নহয় এংগুলটো বেলেগ কৰি তো তিনটা এক্সাৰসাইজ আপাৰ বেকৰ কাৰণে কৰাৰ পিছত এনেদৰে ৰয়িং মেচিনত এটো হেমাৰ সিৰিজ মেচিন হয় ৰয়িং মেচিনত মই লোৱাৰ লেটিস মাসলসটো এংগেজ কৰিবলৈ চেষ্টা কৰিছো এয়া আপোনালোকক মই লেটিস মাসলসৰ মুভমেন্টটো দেখাম খুব ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছো মাসলসটো কেনেদৰে এংগেজ হৈছে দেখিবলৈ পাব তো এনেদৰে আমি হেমাৰ সিৰিজৰ যোনটো ৰয়িং মেচিন হয় ৰয়িং মেচিনৰ হেন্ডেল যদি অকমান তলৰ গ্ৰিপ কৰি পারফর্ম কৰো তেতিয়া আমাৰ লোৱাৰ লেটিস মাসলটো খুব সুন্দৰকৈ এংগেজ হয় এতিয়া বেলেগ এটা এংগুলৰ পৰা আপোনালোকক দেখাইছো লেটিস মাসলৰ মুভমেন্টখিনি আপোনালোকে ভালদৰে যদি চাই দেখিবলৈ পাব তো এনেদৰে সিঙ্গল হ্যান্ড ৰো মই 4টা কৈ সেট পারফর্ম কৰিলো স্ট্যান্ডার্ড ৰেঞ্জত আজি ডাম্বেল ৰো নকৰো ডাম্বেল ৰো জাগাত মই হেমাৰ সিৰিজ মেচিনত ৰয়িং কৰিলো ইয়াৰ পিছত ক্লোজ গ্ৰিপ পুল ডাউন কৰি এগেইন লেটিস মাসলস এংগেজ কৰিছো ক্লোজ গ্ৰিপ
ক্লোজ গ্ৰিপ পুল ডাউন কৰিলে যদি আমি ভালকৈ কন্ট্ৰেকশনত কৰোঁ তেতিয়া লেটিছ মাসলছৰ লগতে সম্পূৰ্ণ বেকটো এংগেজ হয় বেকটো এংগেজ কৰিবৰ কাৰণে আমি এক্সাৰসাইজটো ফিনিশ কৰিব লাগিব ৰডডাল তললৈ আনি যেতিয়া আমি পুল কৰোঁতে তললৈ আনি অকণমান হোল্ড কৰি দিলে গোটেই বেকটো এংগেজ হৈ যাব এইয়া দেখিছেনে ডাউন এয়া যেতিয়া তললৈ আহিব তাত অকণমান ফিনিশ কৰিব লাগে এক্সাৰসাইজটো বহুত জলদিবাজি কৰিব নালাগে তেতিয়া আপোনাৰ গোটেই বেক মাসলছখিনি এংগেজ হৈ যাব সো ক্লোজ গ্ৰিপ পুল ডাউন মই 4টা সেট পাৰফৰ্ম কৰিলোঁ স্ট্যান্ডার্ড রেফারেন্সত আপোনালোকে কৰিব পাৰে ইয়াতে ইয়াৰ আগতে মই যিখিনি বেক এক্সাৰসাইজ কৰিছিলোঁ সেইখিনি ইয়াৰ উলটাকৈ কৰিছিলোঁ মানে হাইলাইট পুল ডাউনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি মই মেজৰ মাসল টাৰ্গেট কৰিম আপাৰ বেক সেই কাৰণে মই আজি বাৰবেল বেন্ট অভাৰ ৰো পৰা ষ্টাৰ্ট কৰিছোঁ তাৰ আগতে ডেডলিফট কৰি লৈছোঁ ডেডলিফট কৰি মই লোৱাৰ বেকটো খুব ধুনীয়াকৈ ট্ৰেইন কৰি লৈছোঁ লগতে হেমষ্ট্ৰিং গ্ৰোথ সো আমি যোনটো মাসলছ মেজৰলি এংগেজ কৰিব লাগে বা ট্ৰেইন কৰিব লাগে হেতু মাসলছৰ কাৰণে যদি আগতীয়াকে ট্ৰেইনিং কৰি লওঁ বা আগতীয়াকে ৱেট ট্ৰেইনিং কৰি লওঁ সেই মাসলছটো খুব ধুনীয়াকৈ পাম ফিল হয় এংগেজ হয় আৰু গ্ৰোথ হ'বলৈ হেল্প কৰে সো ক্লোজ গ্ৰিপ পুল ডাউন ফিনিশ কৰি মই নৰমালি আমি যোনটো হাইলাইট পুলি মেচিনত পুল ডাউন কৰোঁ সেইটো এক্সাৰসাইজ কৰিছোঁ এনেদৰে পুল ডাউন 4টা সেট পাৰফৰ্ম কৰিম এতিয়া কম্পিটিশন ওচৰ চাপি আহিছে লাহে লাহে বডিৰ ফেটছ পাৰ্চেন্টেজ কমিবলৈ ষ্টাৰ্ট হৈছে আৰু মাসলছবোৰ ভিজিবল হৈছে তো ইয়াৰ পিছত মই আৰু এটা এংগলৰ পৰা মই দেখাইছো হাইলাইট পুল ডাউন এটো অকণমান স্পিডত কৰিছো মই স্পিড ৱৰ্ক তো হাইলাইট পুল ডাউন কৰি বেক মাসলছটো সম্পূৰ্ণ এংগেজ কৰিছো এয়া চাওক এক্সাৰসাইজবোৰ ফিনিশিং দিব লাগে যেতিয়া আমি ওপৰৰ পৰা তললৈ পুল কৰি অকণমান হোল্ড ফিনিশ যদি ফিনিশিং কৰোঁ তেতিয়া কন্ট্ৰেকশনটো খুব সুন্দৰ হয় ভাল হয় তো গতিকে প্ৰতিটো এক্সাৰসাইজ আমি ৰাইট মুভমেন্টত কৰাটো খুব প্ৰয়োজন তেতিয়া আমাৰ মাসলবিলাক জলদি গ্ৰোথ হ'ব বেছি ৱেট উঠোৱাটো প্ৰয়োজন নহয় তাতকৈ বেছি প্ৰয়োজন ৰাইট মুভমেন্টত এক্সাৰসাইজ কৰাটো খুব প্ৰয়োজন আজি মই আটাইতকৈ লাষ্টত পাৰফৰ্ম কৰিম বিহাইণ্ড নেক পুল ডাউন কৰি গোটেই বেক মাসলছ কম্পেক্ট কৰিছোঁ আৰু এইখিনি আছিল মোৰ আজি কন্টেষ্ট প্ৰেপ বেক ৱৰ্কআউট অফ সিজনত এটো ৰুটিন আমি এটা ৰুটিনত 4 to 6 উইক ট্ৰেইনিং কৰিব লাগে অফ সিজনত এনেদৰে প্ৰতিদিনাই বেলেগ এংগুলৰ ট্ৰেইনিং কৰাটো প্ৰয়োজন নহয় আৰু 6 উইক কমপ্লিট হোৱাৰ পিছত আমি ট্ৰেইনিং প্ৰগ্ৰামটো বদলি কৰিব পাৰোঁ কাৰণ 6 উইকলৈকে কৰাৰ পিছত মাসলবিলাক ইউজ হৈ যায় বুলি কয় গতিকে 6 উইকৰ পিছত ৰুটিনটো বদলি কৰি দিব লাগে থ্যাংক ইউ